নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ আৰু ক'ব বিচাৰিছোঁ যে বৰ্তমান মানে আমাৰ ঘৰত কোনো নাই আৰু এতিয়া মই মানে নিজে ফ্ৰেছ হৈ মানে চাহ পানী খাই লৈ এতিয়া যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকে জানিব পাৰিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ কিবা কিবি অনুষ্ঠানো আছে, সেই অনুষ্ঠানখিনিতো যাম আৰু তাৰ পৰা অলপ দৰকাৰী কামৰ বাবে বৰপেটাতো যাম। কিয় যাম বা ক'ত যাম সকলোখিনি আপোনালোকে জানিব পাৰিব যদিহে ভিডিঅ'টো শেষলৈকে চাই থাকে। খুব এটা আকৰ্ষণীয় ভিডিঅ' হ'ব, গতিকে মিছ নকৰিব, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ আজি বৃহত্তৰ ভবানীপুৰ ৰক্তদাতা গ্ৰুপৰ তৰফৰ পৰা এই পিছ পৰি থকা বাংলিপাৰাৰ দৰে অঞ্চলত যেন ইয়াৰে গাঁৱৰ ৰাইজে বা গৰীব শ্ৰেণীৰ ৰাইজে উপকৃত হয়, তাৰ বাবে আমি ইয়াতে এটা চকু চিকিৎসা শিবিৰ পাতিছোঁ। আৰু ইয়াৰ বাবে আমাক সম্পূৰ্ণ সহযোগ কৰিছে গাঁওবাসী ৰাইজেও, আৰু লগতে গুৱাহাটী শংকৰদেৱ নেতালৰ পৰা বহুত আমি সহযোগ কৰিছোঁ। এইটো হৈছে আজি আমাৰ এই অনুষ্ঠানটো ইয়াতে সেই কৰাৰ মুখ্য উদ্দেশ্য। আৰু আগলৈও আমি পৰৱৰ্তী পৰ্যায়তো আমি এনেকুৱা যিবিলাক গৰীব শ্ৰেণীৰ গাঁও আছে, পিছ পৰি থকা অঞ্চল, তেনেকুৱা অঞ্চলত আমি এনেকুৱা পদক্ষেপ ল'ম বুলি আমি চিন্তা কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে আৰু কি পদক্ষেপ ল'ব? পিছৰ পৰ্যায়ত পদক্ষেপ মানে কি, আমি যিবিলাক ধৰক পিছ পৰি থকা গাঁও আছে, সভ্যতাৰ পোহৰ নোপোৱা বা তেনেকুৱা ধৰক আপোনাৰ তেনেকুৱা অঞ্চলত আমি এনেকুৱা পদক্ষেপ ল'ম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ। মোৰ নাম পুলক বৈশ্য। কি ক'ব আজিৰ এই অনুষ্ঠানটো সম্পৰ্কে? এই অনুষ্ঠানটো যে বৃহত্তৰ ভবানীপুৰ আঞ্চলিক ৰক্তদান শিবিৰৰ ফালৰ পৰা ধনজিৎ কলিতাৰ নেতৃত্বত আমাৰ এই বিশেষ পিছপৰা অঞ্চলত আমাৰ জানেই এই অঞ্চল একেবাৰে কৃষিৰ লগত জড়িত, অতিকৈ পিছপৰা, য'ত শংকৰদেৱ নেতালয়ৰ পৰা ডক্টৰ আহি পেলাই ইয়াত চিকিৎসা কৰিছে। আমাৰ এই অঞ্চলৰ ৰাইজে গুৱাহাটী চিনি নাপায়, প্লাছ গুৱাহাটীত গৈ পেলাই চকু চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিকভাৱেও অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আজি তেখেতসকলে যিটো আজি এই অনুষ্ঠান পাতি আমাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ স্থাপন কৰিছে, তাত আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া পৰিয়ালসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশাবাদী। আৰু ভৱিষ্যতেও যাতে তেখেতসকলে এনেকৈ আমাৰ এই পিছপৰা অঞ্চলত বিনামূলীয়া এনেকৈ চকু চিকিৎসা শিবিৰ পাতি আমাৰ ৰাইজক সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তেখেতসকলক আমি এই জগতে আমাৰ ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও তেখেতসকলে এনেকুৱা অনুষ্ঠান, এনেকুৱা আমাৰ গৰীব শ্ৰেণীৰ মাজত যি বিনামূলীয়া চকু চিকিৎসা শিবিৰকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা আগবঢ়াই তেখেতসকলৰ নেতৃত্বত আহিছে, সেইকাৰণে তেখেতসকলক আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তেখেতসকলে এনেকৈ আগবাঢ়ি যাওক, এয়া আমি আমাৰ ৰাইজৰ ফালৰ পৰা তেখেতসকলক আশীৰ্বাদ হিচাপে আমি চেগতে দুই আষাৰ ক'ব পাইছোঁ। গতিকে তেখেতসকলে আগবাঢ়ক, এই আমাৰ কাম্য।